নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত উদাসীন ভকতসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল উদাসীন ভকতসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে উদাসীন ভকতসকলৰ বাবে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছো। ইয়াতে লিখা আছে অসমৰ সত্ৰসমূহৰ উদাসীন ভকতসকলে লাভ কৰিব প্ৰতিমাহে 1500কৈ টকা, অসম কেবিনেটৰ সিদ্ধান্ত। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে কেবিনেট বৈঠকত এইখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী অসমৰ সত্ৰসমূহৰ যিসকল উদাসীন ভকত আছে সেইসকল ভকতক অসম চৰকাৰে প্ৰতিমাহে 1500কৈ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেট ঘোষণা কৰাৰ সময়ত অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কোৱা হৈছে অৰুণোদয় 3.0 আঁচনি নাৰীৰ সামাজিক সুৰক্ষা নিশ্চিতকৰণ 5000 কোটি টকাৰ অনুমোদন জনাইছে অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত। তাৰপিছত কোৱা হৈছে 2025-26 বিত্তীয় বৰ্ষত অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰী বৃদ্ধি কৰিব অসম চৰকাৰে 37.2 লাখলৈ। অৰুণোদয়ৰ সৈতে সমতা নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিৰ অধীনত স্বামীহীনাসকলক অতিৰিক্ত পেঞ্চন প্ৰদান কৰিব অসম চৰকাৰে। অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত অৰুণোদয় 3.0 আঁচনিলৈ এনেকুৱা কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো